বৰ্তমান আপোনালোকৰ মাজলৈ এটা ভাল খবৰ আহিছে যে PNRD আসাম ৰিক্ৰুইটমেণ্ট 2025 মেনেজাৰ এক্সিকিউটিভ এণ্ড অফিচাৰ পোষ্টৰ বাবে ভালেমানখিনি পোষ্ট মুকলি হৈছে। যিসকলে অপেক্ষা কৰি আছিলে PNRDৰ বাবে তেওঁলোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াতে দিয়া হৈছে কমিশনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম। লাষ্ট ডেটটো আপোনালোকৰ 5/8/2025। ইয়াতে কোৱালিফিকেশ্যন কিমান কি লাগিব সকলোখিনি দিয়া হৈছে। কিমান লাগিব ইয়াতে তললৈ স্ক্ৰল কৰিলে আমি দেখা পাম যে চিনিয়ৰ পোষ্টৰ সংখ্যা আছে এটা। ইয়াতে চিনিয়ৰ ষ্টেট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব M.Tech কম্পিউটাৰ চায়েন্স IT চিভিল ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন or ME Computer Science IT Civil Electronic and Communication or MBA HR Finance with excellent computer knowledge হ'ব লাগিব। work experience to ইয়াতে দিয়া হৈছে candidates for the position should have a minimum of 10 years experience in managerial grade in any public sector reported to private sector along with excellent knowledge IT। এইখিনি আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব। নলেজটো আপোনালোকৰ নলেজ জানাটো ইয়াতে ইংলিছ হিন্দী এণ্ড লোকেল লেংগুৱেজটো মেণ্ডেটৰী হ'ব লাগিব। মানে য'ত আপোনালোকৰ জব লোকেশ্যন হ'ব তাৰ লোকেল লেংগুৱেজটো আপোনালোকে জনা হ'ব লাগিব। এজ লিমিটটো ইয়াত আপোনালোকৰ ভালেমান দিয়া হৈছে 45ৰ পৰালৈকে আপোনালোকে ইয়াতে দিয়া হৈছে। তাৰপিছত আহিলে 2 নম্বৰটো হৈছে আপোনালোকৰ ষ্টেট প্ৰগ্ৰাম এক্সিকিউটিভ মানে ফাইনেন্স একাউণ্ট এণ্ড প্ৰচাৰমেণ্ট কাৰণে পোষ্ট দিয়া হৈছে এটা। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব M.Com MBA with স্পেচিয়েলাইজেশ্যন ইন ফাইনেন্স একৰ্ডিং ফৰ এ ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ মিনিমাম 60% মাৰ্ক হ'ব লাগিব। work experience to minimum 5 years of post educational qualification working experience with industry or in the government sector or in rural development works in a similar job profile with educated computer knowledge. Candidates should have good knowledge in finance software like finance and স্পাৰ্চ লেংগুৱেজটো আপোনালোকৰ ইংলিছ হিন্দী এণ্ড লোকেল লেংগুৱেজটো মানে য'ত আপোনালোকৰ জব লোকেশ্যন হ'ব আপোনালোকে সেইটো মানে আপোনালোকে জনা হ'ব লাগিব। এজ লিমিটটো আপোনালোকৰ ভালে দিয়া হৈছে আপোনালোকৰ 40 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ৰেমুনেৰেশ্যনটো আপোনালোকৰ 55,000টো দিয়া হৈছে। আপোনালোকৰ এইটো হৈছে পে স্কেলটো আপোনালোকৰ। তাৰপিছত আহিলে 3 নম্বৰটো আপোনালোকৰ কোৱালিটি কণ্ট্ৰল অফিচাৰ। ইয়াতে পোষ্টৰ সংখ্যা এটা দিয়া হৈছে কোৱালিটি কণ্ট্ৰলাৰ অফিচাৰৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 60% হ'ব লাগিব। ইয়াতে work experience to minimum 3 years of work experience having at last 1 year of work experience in rural development works project। লেংগুৱেজ নামটো আপোনালোকৰ সেম থাকিব মানে ইংলিছ হিন্দী এণ্ড লোকেল লেংগুৱেজ মেণ্ডেটৰী হ'ব লাগিব। তেতিয়াহে এই পদৰ বাবে এপ্লাই কৰিব লাগিব। পে স্কেলো 40,000 পৰ্যন্ত দিয়া হৈছে। আৰু ইয়াতে আপোনালোকৰ আৰু এড হ'ব। তাৰপিছত ইয়াতে আপোনালোকৰ এজ লিমিটটো 40 yearsৰ পৰা দিয়া হৈছে। এজ কাউণ্টটো আপোনালোকৰ 1/1/25ৰ পৰা হ'ব। যিহেতু এজ ভালেমানখিনি দিয়া হৈছে যদিহে আপোনালোকে PNRDৰ বাবে অপেক্ষা কৰি আছিলে তেন্তে এই পদৰ বাবে এপ্লাই কৰিব পাৰে। তাৰপাছত আহিলে ইয়াতে তললৈ স্ক্ৰল কৰিলে ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 19 তাৰিখৰ পৰা এইখিনি এপ্লাই হৈছে। আৰু লাষ্ট ডেটটো আপোনালোকৰ 19 জুনৰ পৰা আপোনালোকৰ এইটো এপ্লাই হৈছে। আৰু আপোনালোকে এইটো লাষ্ট ডেটটো হৈছে আপোনালোকৰ লাষ্ট ডেট ছাবমিশ্যন হৈছে 5 জুলাই 2025 আবেলি 6টা বজালৈকে কৰিব পাৰিব। তাৰপিছতে ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছখনত চালে আপোনালোকে দেখিব যে ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছ এইখনত সকলোখিনি তথ্য দিয়া হৈছে। আপোনালোকে যদি PNRDৰ বাবে অপেক্ষা কৰি আছিলে তেন্তে এই পদৰ বাবে এপ্লাই কৰিব পাৰে। যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটোত ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমি মটিভেট পাওঁ। ইয়াৰ পৰা আপোনালোকে সকলোখিনি গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট ষ্টেট নাইবা আপোনালোকে
ইণ্ডিয়াৰ অল আছাম বা অল ইণ্ডিয়াৰ আপোনালোকে জব ভেকেঞ্চি ইনফৰমেশ্যনবোৰ সকলোতকৈ আগতে পাই থাকে। সেইবাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰো সুবিধা হয় আৰু আমিও ভিডিঅ' বনাবলৈ মটিভেট পাওঁ। ইয়াতে আপোনালোকৰ ৰিকুৱাৰমেণ্ট এণ্ড এক্সপিৰিয়েঞ্চটো আপোনালোকৰ সকলোখিনি তথ্য ইয়াতে পে স্কেল দিয়া হৈছে 75,000ৰ পৰা, মানে যোনটো আপোনালোকৰ পষ্ট ছিনিয়ৰ প্ৰগ্ৰাম মেনেজাৰৰ আছিলে, মানে ছিনিয়ৰ ষ্টেট প্ৰগ্ৰাম মেনেজাৰৰ আপোনালোকৰ এডুকেশ্যন M.Tech মানে কম্পিউটাৰ কৰা হ'ব লাগিব। সেইবাবে আপোনালোকৰ ইয়াতে পে স্কেলটো আপোনালোকৰ ভালেমানখিনি দিয়া হৈছে 75,000ৰ পৰা 82,500লৈকে আপোনালোকে মাহিলী দৰমহা পাব। ইয়াতে আপোনালোকে স্ক্ৰল কৰিলে আৰু আপোনালোকৰ সকলোখিনি তথ্যই দিয়া হৈছে। যদিহে আপোনালোকে ইচ্ছুক তেন্তে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰে। তো আজিলৈ ইমানেই, আগলৈও যাতে আপোনালোকে সেই চেনেলটোতো জব ইনফৰমেশ্যনবোৰ পাই থাকিব পাৰে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।